নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত উজনিত বতাহ ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। নিশা অহা প্ৰচণ্ড বতাহ ধুমুহাত প্ৰকাণ্ড গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। ভাবিছে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো মাজনিশা উজনিত ধুমুহাৰ তাণ্ডৱ চলিছে আৰু সঞ্জয় তাঁতীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় লাহোৱালত প্ৰচণ্ড বতাহ ধুমুহাৰ মাজতে কৰুণ ঘটনা। জগন্নাথ মন্দিৰৰ সন্মুখত গছ উভালি পৰি 22 বছৰীয়া সঞ্জয় তাঁতীৰ কৰুণ মৃত্যু হৈছে। যুৱকজন ৰেলৱে মাটিত অস্থায়ীভাৱে বসবাস কৰি আছিলে আৰু কালি অহা প্ৰচণ্ড বতাহ ধুমুহাই তছ তছ কৰি পেলালে সকলো। ধুমুহাত ঘৰৰ ওপৰত গছ পৰাত গুৰুতৰভাৱে আহত হৈছিল লোকজন সঞ্জয় তাঁতী আৰু তাৰ পিছতে সঞ্জয় তাঁতীকে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান চলায় আৰু তৎক্ষণাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল চিকিৎসাৰ বাবে। কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে সঞ্জয় তাঁতী নামৰ লোকজনক। চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা আৰু কালি অহা প্ৰচণ্ড বতাহ ধুমুহাই সমগ্ৰ লাহোৱাতে শোকৰ ছাঁ পেলাইছে। প্ৰচণ্ড বতাহ ধুমুহাই তছ তছ কৰি পেলাইলে সঞ্জয় তাঁতীৰ বাসগৃহ। মাজনিশা উজনিত ধুমুহাৰ তাণ্ডৱ, সঞ্জয় তাঁতীৰ সৈতে কৰুণ ঘটনা সংঘটিত হ'ল। ডিব্ৰুগড় লাহোৱালত প্ৰচণ্ড বতাহ ধুমুহাৰ মাজতে কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে। জগন্নাথ মন্দিৰৰ সন্মুখত গছ উভালি পৰি 22 বছৰীয়া সঞ্জয় তাঁতীৰ কৰুণ মৃত্যু হৈছে। যুৱকজনে ৰেলৱে মাটিত অস্থায়ীভাৱে বসবাস কৰি আছিল। ধুমুহাত ঘৰৰ ওপৰত গছ বাগৰি পৰাত গুৰুতৰভাৱে আহত হৈছিল সঞ্জয় নামৰ লোকজন। তাৰপিছত স্থানীয় ৰাইজে আৰক্ষীয়ে উদ্ধাৰ কৰিছিলে। উদ্ধাৰ অভিযান চলোৱাৰ পিছত তৎক্ষণাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিলে। কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে সঞ্জয় তাঁতীক। সমগ্ৰ লাহোৱালত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে। কালি নিশা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছিলে আৰু মাজনিশা উজনিত ধুমুহাৰ তাণ্ডৱ। সঞ্জয় তাঁতী কালি প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে সঞ্জয় তাঁতীৰ সৈতে কৰুণ ঘটনা সংঘটিত হ'ল। আৰু ধুমুহাত সঞ্জয় তাঁতীৰ বাসগৃহত প্ৰকাণ্ড গছ উভালি পৰে আৰু গছ উভালি পৰি ঘৰ ভাঙি চুৰমাৰ কৰি পেলায় আৰু সঞ্জয় তাঁতীৰ সৈতে কৰুণ ঘটনা সংঘটিত হয়। ভয়ংকৰ ঘটনাৰ পিছতে ডিব্ৰুগড়ত এতিয়া শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। জগন্নাথ মন্দিৰৰ সন্মুখত কৰুণ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত গছ উভালি পৰি অকাল মৃত্যু হয় এগৰাকী 22 বছৰীয়া যুৱকৰ। সঞ্জয় তাঁতীৰ নামৰ যুৱকজন 22 বছৰীয়া যুৱকজনে কৰুণ মৃত্যু সাৱটি ল'ব লগা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰেলৱে মাটিত অস্থায়ীভাৱে বসবাস কৰিছে সঞ্জয় তাঁতী নামৰ লোকজনে আৰু প্ৰকাণ্ড গছ উভালি পৰাত কৰুণ ঘটনা সংঘটিত হৈছে। অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰি। কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে। যুৱকজনৰ অকাল মৃত্যুৰ পিছতে এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। সমগ্ৰ লাহোৱালত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। প্ৰচণ্ড বতাহ ধুমুহা আহিছিলে। প্ৰকাণ্ড বতাহ ধুমুহাত গছ উভালি পৰিছিলে। প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে ঘৰ ভাঙি চুৰমাৰ হৈ গৈছিলে আৰু বাসগৃহৰ ভিতৰত থকা সঞ্জয় তাঁতী নামৰ লোকজনৰ কৰুণ মৃত্যু হ'ল। ভয়ংকৰ বতাহ ধুমুহাই সকলো তছ তছ কৰি পেলালে সঞ্জয় তাঁতীৰ বাসগৃহৰ লগতে আৰু কৰুণ মৃত্যু সাৱটি ল'ব লগা হ'ল সঞ্জয় তাঁতীয়ে। এই ঘটনাৰ পিছতে সমগ্ৰ ডিব্ৰুগড়ৰ লাহোৱালত শোকৰ ছাঁ পৰিছে। জগন্নাথ মন্দিৰৰ সন্মুখত গছ উভালি পৰি প্ৰচণ্ড বতাহ এইটো মানে বতাহটো মাৰিছে, তেতিয়া তাক আগতে মোক কোৱা আছিলে যে বতাহ মাৰিলে ঘৰৰ ভিতৰত নাথাকিবি সি মানে কিবা এটা কৰি আছিলে সি সময় গম নাপালে গছটো ডালটো ভাঙি কিনি পৰিলে। আপোনাৰ ল'ৰাটোৰ নামটো কি আছিলে? সঞ্জয় তাঁতী। বয়স কিমান? বয়স তাৰ 22 বছৰ। বয়স 22 বছৰ। এতিয়া আপোনালোকৰ এইটো ঘৰত কোন কোন আছিলে? ঘৰৰ বোৱাৰীটো আছিলে আৰু মানে এওঁ নাছিলে ঘৰত যেতিয়া হ'ল মই আৰু এজন বেলেগ মানুহ মানে ল'ৰাটোক উঠাই কিনে সেই চাইডত থলো। এতিয়া আপোনালোকৰ আমি মানে মেডিকেলৰ পৰাই আহিছো এতিয়া। এতিয়া ইয়াতে ঢুকালে নে না মেডিকেলত ঢুকাইছে? ঢুকালে। তো আপোনালোক যেতিয়া বতাহ ধুমুহা বলিলে তেতিয়া আপোনালোক ক'ত আছিল? আছিলে বজাৰ গৈছিলে বোৱাৰীটো আছিলে আৰু মোৰ দেৱৰজন